Hello friends, Kids Blog channel আপোনালোক সকলোকে ওয়েলকাম জনাইছো। তো আজি বহুত দিন আগৰ পা কিছন বস্তু কালেক্ট কৰি থৈছিলো আৰু কিছন বস্তু লবলৈকে আছেও আৰু কিছন বস্তু বনাবলৈ আছেও। তো হেবোৰ পাছত জনাই আছো আৰু প্ৰথমতে জনাম বুলি ভাবিছো মোৰ আৰু দেহাৰ জীৱনলে বহুত ধুনিয়া এটা মোমেন্ট আহিব গৈ আছে। মোৰ মাৰ এটা সপোন পুৰা হ'বলৈ গৈ আছে। অকমান বেয়াও লাগিছে, ভালো লাগিছে। যেহেতু কেলে বেয়া লাগিছে, যদি দেউতা থাকা হেতেন সাগে আজি বহুত বেছি হ্যাপি হলে হয়। কাউন্ট কৰা বস্তু নহয় মানে হ্যাপিনেস বোলা বস্তুটো। আৰু এটা দেউতা নাই, তো সেইটো কাৰণে অকমান বেয়া লাগিছে। মোৰ মায়ে যে একদম ৰখিব নোৱাৰা হৈছে, ই নাতি চাব মন গৈছে বুলি কৈ আছে। তো এনিৱে আপোনালোকক দেখাম বুলি ভাবিছো, যেহেতু বহুত কিছুমান বস্তু লৈছিলো। তো ৰিসেন্টলি 2-3 দিন আগতে ধোৱা হল, ৰদ অকমান দিয়ে আছিলে, তো তাকে ধোৱা হল। মানে কি হয় আনবক্সিং কৰিলৈ আৰু নিজে। তো এতিয়া আপোনালোকক জাস্ট দেখাম কি লৈছো। এই ট্ৰলি বেগত গুটেই আমাৰ হবলগিয়া আহিবলগিয়া আমাৰ বেবি বস্তু দেখাই গুটেই বুজাই দিব। আহিবলগিয়া বেবিটোৰ কাৰণে হস্পিটেল বেগত আমি কি পেক কৰিছো আপোনাক সমকৈ দেখাব বিচাৰিছো। প্ৰথমতে আছে ড্ৰাই সিট আৰু এইয়া মেইন বস্তুটো। ইয়াৰে মন আছিলে দে কেৰিনেছ বুলি কয়। মানে মই কৈছিলো তাক এনে এইবোৰ এবাৰ দুবাৰ ইউজ কৰা বস্তুবোৰ নলবা আৰু দেই বুলি, কিন্তু তাৰ ইমানে মন মানে এই অকমানি জিৰাফ থকাটো চাই মানে কি হয় না পিগল গয়া বেবিটো খোৱাব লাগে, জাস্ট এনেকে ললে হ'ল মানে। কিউট লাগিছে ন? মাই চইচ। ঠাণ্ডা দিন পৰিলে সেইকাৰণে আমি টুপি নিউবৰ্নৰ কাৰণে টুপিটো লাগেই বাৰু। ওয়ার্ম এটো ওয়ার্ম টুপি ওয়ার্ম হয়। তাৰপিছত এয়া আৰু দুখনমান এয়া হল পিওর কটন টুপি। তাৰপিছত মিটেন আৰু সক্স এয়া সেটত আহিছিলে আৰু কেইখনমান লৈ গৈছো। এয়া হল সক্স আৰু মিটেন কাৰণে। আৰু এইটো বহুত সুইট লাগিছে। গল নাই বেলেগটো গল। এইটো মানে জানে নাই মায়ে এনেকুৱা বেয়াকে গাল দিছে যেতিয়া এইটো পাৰ্সেলৰ মানে আহিছে আৰু ঘৰত ইমান অকণমানি বস্তুৰ কাৰণে ইমান দাম দি লৈছে বোলে। এটা একচুয়ালি H&M হয়, বহুত সুইট হয়। মানে কি হয় মোৰ মানে চাই মানে যোনটো বস্তু মানে মোৰ চাই একদম মনত সোমাই গৈছে, তো এইটা বস্তু সব লৈ গৈছো আৰু এটো বেবি ফেস বডি আৰু কিবাবোৰ মানে অকমান ওয়ার্ম পানীত তিয়াই পিনি মুছিব পাৰে আৰু কটনৰ হয়। সব 100% কটনৰে ইউজ কৰিছো আৰু 8 পিস মান পেক কৰি লৈ গৈছো। কিমান দৰকাৰ হয় কব নোৱাৰি। আৰু এইয়া মায়ে বহুত কষ্টৰে মানে কি হয় মাৰ গা বেয়া হৈ আছিল, ইভেন তো মানে নাতিৰ প্ৰতি ইমান মৰম হোৱাৰ কাৰণে বেছি মৰম মানে কপাহী সূতাৰে বোৱা মিচিঙৰ এটা পৰম্পৰা হয়নে, এটা বিশ্বাস আৰু লোকবিশ্বাস চলি আহিছে আৰু আগৰ পৰাই। নিউবৰ্ন বেবিক মানে মুখচুং নালাগিবৰ কাৰণে বা কিবাৰ কাৰণে ৰিচুৱেল হয় নে কি হয় নাজানো মই, এনেকুৱা চেক পতালি অকমান ওপৰত মানে মেৰিয়াই দিব লাগে মানে ৰেপ কৰি থব লাগে। মানে প্ৰথমতে কটনৰ কাপোৰ থয়, তাৰ পিছত এনেকুৱা ওপৰত মেৰিয়াই থৈ দিব লাগে বুলি কয়। সেইকাৰণে মায়ে পুৰা ধুমধাম এখন গামোচা বগা লাগে বুলি কয়, নাজানো আৰু মই। মায়ে কৈছে যেতিয়া পেকটো কৰিম আৰু এয়া 3খন পুৰা ধুমধামকে বৈ পিনি উলিয়াই দিছে। এইটো পেক কৰি লৈ যাম আৰু বেছি বস্তু নিয়া নাই। কি দৰকাৰ হয় মই সেইটো নাজানো, কিন্তু যিমান যি মানে ইউটিউবত ভিডিঅ' চাই যি প্ৰয়োজন হয় আৰু মানে মোৰ বা এটা মানে অলৰেডি 1 year বেবি এটা আছে। 1 year 2 months নে 3 months হৈছে। তো হিতৰ পৰা অকমান হলে মানে কিবা লৈছো আৰু পৰামৰ্শ লৈছো কি প্ৰয়োজন হ'ব পাৰে। এয়া হল সেলুল টাইপে আছিল ন? সেলুল টাইপে হয় নে কি বুলি কয় এইটো মই এইটো অলপ ওয়ার্ম হয়। এইটো আপোনাৰ মিটাৰ সিস্টেমত পায় বোলে। মানে এইটো মানে গিফট ফ্ৰম মাই মামো পেক কৰি লৈ গৈছো। আৰু এইটো মানে এইটো ইম্পৰ্টেন্ট বস্তু হয়। এইটো মই ল'ম বুলি ভাবি আছিলো, কিন্তু ক'ত পাই গম পোৱা নাছিলো, তো এইকাৰণে বয়ে দিছে। এইটো অকমান ডাঠ হয়। ডাঠ হয় এইটো। আৰু এয়া দুখন সেডুল ৱেব লৈ গৈছো। এয়া হল পিওর কটন হয় এইটো একদম। এইটো বহুত পাতলা, আপুনি গৰম দিনতো এইটো ইউজ কৰিব পাৰিব, মানে বহুত পাতলা হয়। আৰু যেহেতু ঠাণ্ডা দিন সেইকাৰণে মোস্ট ইম্পৰ্টেন্টলি কটন ব্লেংকেট এখন 2খন 3খন আৰু এই জিৰাফৰ লগত মিলাবৰ কাৰণে এটা লৈছো। সেম মানে এইটো কেৰিনেছৰ লগত একদম পুৰা সিমিলাৰ কৰাকে লৈছো। আৰু কি আছে খুলিছো লগা এয়া
তো এইয়া কাৰ্ডিগেন আৰু ইয়াত পেণ্ট এটা আছে ধুনীয়া একদম এয়া চাওক পিন্ধাব পাৰি নে নোৱাৰি নাজানো সৰুতে কিন্তু হ'লেও লৈ গৈছো আৰু তো নাজানো ন মানে বেবি বয় নে বেবি গাৰ্ল হ'ব অকমান ব্লু কালাৰ কম্বিনেশ্যন থকা আৰু পিংক মৰিয়া কম্বিনেশ্যন থকা পিন্ধামতো দুটাই কিন্তু হ'লেও মানে ছেটিছফেকশ্যনৰ কাৰণে আৰু এইটো ইমান চুইট লাগে চফ আৰু চুইট দেই বহুত চুইট আৰু মানে মই নাম ধুই গম পাইছো মানে ইমান অকণমানি মানে একদম এনেকৈ কৰিলে মানে একদম পানীকেইটা চব ওলাই যায় আৰু এইয়া আৰু এইকেইটাও ছেটেই হয় এইকেইটা চব H&M-ৰ হয় তো বহুত চফ্ট মানে ইমান ধুনীয়া কোৱালিটি লগত অলপ দামো হয় কিন্তু দামটো মেটাৰ নকৰে কিন্তু কোৱালিটি মেটাৰ কৰে আৰু কিবা ফ্ৰণ্ট ওপেনাৰ ল'ব লাগে বুলি কোৱাৰ কাৰণে আমি চব যোনকেইটা মানে ফ্ৰণ্টৰ পৰা ওপেন কৰিব পাৰে সেইকেইটা লৈছো আৰু কিন্তু আপুনি বুটাম আছে মজাকে খুলি পিনে পিন্ধাব পাৰে পিন্ধাব পাৰে নাই নাজানো দেই এইটো মিলি গৈছে এনেকৈ 4টা ছেট লৈ গৈছো এয়া এযোৰ এয়া দুযোৰ এয়া 3 আৰু 4 আৰু কাৰ্ডিগান ছেট দুটা আৰু এটা স্পেচিয়েল বস্তু কি আছে এয়া হল ভাবিছো আৰু বয় নে গাৰ্ল নেজানো তো এইকাৰণে ভাবিছো অলপ বেজ কালাৰ টাইপৰ হোম কামিং আউটফিট ইয়াতে মই লগতে মানে এই বিচাৰি ফুৰিবলৈ বেয়া ন সেইকাৰণে টুপিৰ ভিতৰতে মই চক্স আৰু মিটেনটো লগাই থৈ দিছো আৰু এই চক্সটো ইমান কিউট ন এনেকৈ কৰি পিনে কিমান কিউট লাগিব ইমান অকমানি আৰু এয়া হ'ল এয়া ছেটকে কিনিছিলোঁ H&M-ৰে হয় অকণমান ডাঙৰো হ'ব পাৰে সৰুও হ'ব পাৰে নাজানো আৰু ফিট হ'ব মোৰ অনুমানত অলপ ফ্লেক্সিবলো হয় ধৰিবা নাই তুমি আপোনাৰ ছেট আৰু এই পেণ্টটো অলপ ফল্ড কৰিবলগীয়া হ'ব আৰু এইটো ফল্ড কৰিব লাগিব হৈ যাব তো কেইটামান বস্তুটো অকণমান দেখালোৱে যোনকেইটা লৈ যাবলগীয়া আৰু দেখাব লৈছোঁ তো ইয়াত আছে বাকীকেইটা তো এয়া হ'ল বাথ টাৱেল টাইপৰ এইটো ৰেপ কৰাব পাৰি আৰু লগতে ইয়াত আছে 2খন 3খন 4খন মান টিচুট আছে আৰু যিহেতু ঘৰত আহোঁতে লাগিব পাৰে ন সেইকাৰণে চিল ৰেপ 3খন ইয়াত থোৱা আছে আৰু লগতে এয়া হ'ল ড্ৰাই ছিট চক্স দুটা আৰু এয়া হ'ল ৱাছ ক্লথ আৰু এয়া উপহাৰ দেই গিফ্ট মানে বৰফালৰ পৰা গিফ্ট এয়া চাওক বিচাৰিছিলোঁ উডেনৰ কিন্তু প্লাষ্টিকৰে পালোঁ তো এয়া হ'ল হেয়াৰ ব্ৰাছ আৰু লগতে কম তো এয়া হ'ল নেইল ট্ৰিমাৰ তো ইয়াত ধুনীয়াকৈ দিয়া আছে 1 2 3 4 5 6 বুলি তো কোনটো কেতিয়া ইউজ কৰিব লাগে ডাঙৰলৈকে ইউজ কৰিব পাৰি আৰু লাইক 1 মান পাছত আৰু তো এইবোৰ বস্তু ইউজ কৰিব লাগে তো দুটা লৈছোঁ তো এয়া হ'ল বডি এণ্ড হেয়াৰ ৱাছ এয়া হ'ল ডেইলি লোশ্যন তো স্কিন প্ৰটেকশ্যনৰ কাৰণে মই এই দুটাৰ মানে নিজকে ৰেকমেণ্ড কৰিলোঁ আৰু কিন্তু চেটাফেলটো ভাল বুলি কৈছে আৰু ৰিভিউ ভাল পাইছোঁ তো সেইকাৰণে দুটাই ল'লোঁ আৰু যিহেতু কাপোৰ কানিটোতো ধুবই লাগিব আৰু বেবীৰ কাপোৰ মানে চাৰ্ফ এক্সেল বা ইজি বা মানে যিকোনো বস্তুৰ পৰা মানে ধুবলৈ নোৱাৰি আৰু বহুত চফ্ট হয় তো সোনকালে মানে আপোনাৰ বেয়া হোৱাৰ চান্সেছটো বহুত বেছি তো সেইকাৰণে লৈছোঁ এয়া চাওক ফাৰ্ষ্ট কাৰৰ পৰা লৈছিলোঁ তো ডিটাৰজেণ্ট হয় বেবীৰ কাৰণে স্পেচিয়েলি এইটো তো 2 লিটাৰ লোৱা হৈছে যিহেতু কাপোৰ বহুত বেছি ধুবলগীয়া হ'ব পাৰে ঘনাই ধুবলগীয়া হ'ব পাৰে তো সেইকাৰণে 1 লিটাৰটো অলৰেডি বাথৰুমত থৈ দিছোঁ তো এইটো 1 লিটাৰটো ষ্টকত থৈ দিছোঁ পূৰা চিল পেক কি লৈ গৈছোঁ দেখালৈ আমাৰতো দেখাব দৰকাৰ নাই আৰু তো হ'লে কৈ দিছোঁ তো এই ইয়াত আছে 3যোৰ ব্লেংকেট লগতে মোৰ কাপোৰ আৰু এই বেকপেকত কিছুমান বস্তু আছে আৰু দেহাৰ কাপোৰ গোটেই ইয়াত আছে সৰিয়হৰ যোনটো কি বুলি কৈছিলে গাল পিলো ন য়েছ সৰিয়হৰ পিলো ধুই কিনি শুকাব আছে বাকীটো এইটো বয় দি পঠিয়াইছে যোৱা কালি ৰয়িঙৰ পৰা এই যোনটো কাপোৰটো যোনটো চেডুল ৰেপ টাইপটো আৰু চুৱেটাৰ ছেটটো আৰু এয়া হ'ল আঁঠুৱা চাওঁতে ডাঙৰ হৈ গৈছোঁ যেন লাগিছে চাওঁতে সৰু যেন লাগে কিন্তু কি কৰোঁ দায়িত্ববোৰ ডাঙৰ হ'ব গৈ আছে লাহে লাহে জীৱনটো তেনেকেই গৈ থাকিব বছৰবোৰ পাৰ হৈ থাকিব আৰু তেনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব তো ইমানেই আৰু আজি ভিডিঅ' অকণমান দীঘলীয়া হ'ব পাৰে বাই বাই